Good morning, guys. ৰাতিপুৱা উঠিলোঁ, উঠি দেখা পালোঁ ইমান বৰষুণ from almost like from last 1 week. It's raining in Assam very badly. Just hold on. I will show you how it's raining in Assam. ইমান বৰষুণ কি ক'বা আৰু। মোৰ ভিডিঅ'ত অসমীয়া দি কওঁ, তাৰ লগত ইংলিছেৰো ক'ব লাগে, কিয় মোৰ কেইটামান ইণ্টাৰনেশ্যনেল ফেচবুক ফ্ৰেণ্ডছ আছে, তেহঁতে অসমীয়া বুজি নাপাব, সেইকাৰণে অসমীয়াৰ লগত আই স্পীক ইন ইংলিছ চ' ডেট মাই ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডছ হু আৰ ইন FB দে কেন আণ্ডাৰষ্টেণ্ড, অ'কে? ৰাতিপুৱা উঠি ভিডিঅ' বনাই আছোঁ, সেইকাৰণে কিছুমানে চাই আছে আৰু ভাবি আছে যে ৰাতিপুৱা উঠি কি বা ভিডিঅ' বনাই আছে, হাতত এটা এই মস্ত লাঠি এটা লৈ মোবাইলটো সোমাই কি বা ভিডিঅ' বনাই আছে। চ' early morning I wake up and just making videos, so people are wondering what I am doing, but I'm just making videos, guys. এইটো মোৰ ভাগিন। এইয়া গুড মৰ্ণিং কৈ দে, গুড মৰ্ণিং কক, ব্ৰাছটো ওলাই ল, ওলা কক গুড মৰ্ণিং। গুড মৰ্ণিং। সি বহুত দুষ্ট হয়। এইয়া মই তাক গুড মৰ্ণিং ক'ব দিছোঁ, সি কুক মৰ্ণিং কৈ আছে। নাজানো আৰু কুক মৰ্ণিং কি, আপোনালোকে বুজি পায়নে কুক মৰ্ণিং কি? এইয়া আৰু আমাৰ ঘৰত কিমান কুকুৰা আছে চব দেখাইছোঁ হা। I'm going to show now how many duck I do have in my home, okay? কিবা উঠি এইকেইটাক খোৱা দিব লাগে, দিদিয়ে খোৱা দিয়ে এইকেইটাক। After you wake up, you need to feed these duck hens. Once you feed them well, they will grow and then you'll get good money. So you need to feed them on time. এয়া আৰু কিছুমান অলপ 4-5টা ছাগলী আছে, সেই ছাগলীকেইটা ওলাব এতিয়া, দিদিয়ে ওলাই আছে। সৰু সুৰা ছাগলী, বাট দেখা আছোঁ ৰ'ব হা ভালকৈ। এইয়া এইকেইটা আমাৰ ছাগলী, দিদিৰ ছাগলী এইকেইটা। ইমান বৰষুণ কেইদিন ধৰি, এসপ্তাহ হ'ব আৰু ইমান বৰষুণ। From last 1 week it's raining. Very difficult to go out. বাহিৰত যাব বহুত অসুবিধা হয়। ভাবিলোঁ যে ৰাতিপুৱা ব্লগটো বনাব নোৱাৰি, ইমান বৰষুণতো যাব নোৱাৰি, ভাবিছোঁ এই তেনেকুৱাই কিবা এটা সৰু মুৰা ব্লগ বনাই দিম আৰু আপোনালোকক। কি কৰি আছে? এই কি কৰিছা এইবিলাক? চাকচোন ক'ত পেলাইছে
ব্ৰাছ কৰি পানী মাৰ তাতে তাত পানী মাৰ কি কৰিছা তাতে তাত কিয় পেলাইছা পানীৰে ধু ধুনীয়াকৈ ধুনীয়াকৈ ধু ধুনীয়াকৈ ধু ইমান বদমাছ ব্ৰাছ কৰি ক'ত পেলাইছে চাক পানী মাৰ ধুনীয়াকৈ পানী মাৰ য'ত ব্ৰাছ কৰি আছে তাতে পেলাই আছে চাকচোন ইমান লেতেৰা দুষ্ট বহুত দুষ্ট দেই সৰু হ'লে কি হৈছে বহুত দুষ্ট এইটো এই চাক মোক কি কৈ আছে বদমাছ বহুত বদমাছ গাঁৱত বৰষুণ দিলে ভাল লাগে কিন্তু বৰষুণটো যেতিয়া বেছি হৈ যায় ন তেতিয়া মানে বহুত অসুবিধা হয় তো ওলাই যাব নোৱাৰি আৰু কেঁচা ৰাস্তাবিলাক যে ইমান বেয়া কি ক'ম আৰু মানুহ বাইকটো যাব নোৱাৰে হ'লেও মানে মানুহ খোজকাঢ়ি যাব নোৱাৰে বহুত অসুবিধা হয় আৰু আমাৰ গাঁৱৰ ৰাস্তা কি ক'ম আৰু আপোনালোকক কেতিয়াবা যদি মই ভাল ৰ'দ উঠে মই আপোনালোকক ভালকৈ দেখাম যে আমাৰ ৰাস্তাবিলাক কিমান কেঁচা ৰাস্তা এতিয়া ইমান বোকা যাব নোৱাৰি সেইকাৰণে দেখাব নোৱাৰোঁ বাট নিশ্চয় বেলেগ এটা ভিডিঅ' বনাম য'ত মই আপোনালোকক ভালকৈ ৰাস্তাখিনি ভালকৈ দেখাম দেই এতিয়া অলপ পথাৰবোৰ দেখাই আছোঁ ৰ'ব এই চাওক কিমান বেয়াকৈ বৰষুণ আহি আছে দেই ইমান ক'লা পৰি গৈছে In my home we have one small pond water pond where we have many fish okay but still the fish are very small so after 1 month the fish will grow and it will become bigger and then we'll take this fish to the main city and we'll sell this fish and then we'll get some good amount of money and then with that money we will do something for our home okay so I would like to show you our small pond okay talking about this water small pond okay we have some wonderful fish in this pond guys you know so this is very good guys মই যেতিয়া ব্লগ বনাওঁ মই আগতো কৈছোঁ ব্লগ অসমীয়াৰে কওঁ প্লাছ ইংলিছেৰে কওঁ বাট যেতিয়া ইংলিছেৰে কওঁ ন মানুহবিলাকে মোৰ ফালে চাই থাকে ভাবে যেন মই কি বা কৈ আছোঁ মানে ইংলিছ অলপ এটা দুটা শব্দ ক'লে ভাবে যেন মই বা কিবা কৈ আছোঁ বা মই বেছি লেভেল দি আছোঁ নেকি বা বেছি কৰি আছোঁ নেকি অলপ ইংলিছ ক'লে সিহঁতে চাই থাকে মোৰ ফালে বাট মই কি কৰিম একো কৰিব নোৱাৰোঁ যিহেতু মই অলপ পঢ়া শুনা ল'ৰা হয় অলপ পঢ়িছোঁ আৰু মোৰ পঢ়াখিনি মই যদি ভালকৈ ইউজ কৰিব নোৱাৰোঁ তেনেহ'লে কি লাভ হয়নে দাঁতবোৰ চাফা হৈছেনে ব্ৰাছ কৰা হৈ গ'ল মুখখন ধুই লওঁ দেই অলপ ৰখিব আৰু এটা কথা কওঁ মই যেতিয়া মুখ ধুওঁ ন মই একচুৱেলি বটল ৱাটাৰ ইউজ কৰোঁ এইটো বটল ৱাটাৰ কিয় ইউজ কৰোঁ গম পায় কিয় আমাৰ হেণ্ডপাম্পত যে বহুত আইৰণ আছে আমাৰ পানীত বহুত আইৰণ আছে সেইকাৰণে মই বটল ৱাটাৰ ইউজ কৰোঁ মুখ ধুবৰ কাৰণে আপোনালোকে বেয়া নাপাব কিয় মুখ ধুবৰ কাৰণে বটল পানী লাগে কিয় আমাৰ যোনটো হেণ্ডপাম্প আছে সেইটো হেণ্ডপাম্পত বহুত আইৰণ আছে পানীটোত বহুত আইৰণ আছে সেইকাৰণে মানে ছেফটিৰ কাৰণে হাইজিনিকৰ কাৰণে এইটো পানী বটলটো ইউজ কৰোঁ আৰু হা
এতিয়া মুখ ধুই আছো এইটো পানীৰে অলপমান পানী আছিল পানীটো খালো এতিয়া মুখ ধুই ললো এতিয়া তোৰ মা লেট্ৰিনত গৈছে মুখখন ধুলো ভালকে ঠিক আছে আমি মই পানী বটল ইউজ কৰোঁ মুখ ধুবৰ কাৰণে আৰু ব্ৰাছ কৰিবৰ কাৰণে কিয় আমাৰ পানীত আইৰণ আছে হা মই আকৌ এবাৰ কৈছোঁ বহুতে কিবা কিবি ক'ব যে ইমান লেভেল পানী বটল ইউজ কৰে বাট পানীত বহুত আইৰণ আছে সেইকাৰণে মই পানী বটল ইউজ কৰোঁ ঠিক আছে ছেফটিৰ কাৰণে হাইজিনিকৰ কাৰণে ঠিক আছে চ' বাই বাই এইটো ব্লগত ইমানখিনি আৰু থেংক ইউ